Drama 24 Assam. ওই ইটা কেইটা বাজিল দেখছ না দেখা নাই 12:30 বাজিল আর তো ইচ্ছা হচ্ছে একো কাম বন করার তো একো লেখা নাই খালি খাবি আর ঘুমাবি আর উঠবি 12টা বাজার কি জিন হব আর তন্দর লগত এই বাইপেরে এঙ্কে খালি হেই এই পই কি বকি থাকা এইগলা আনতি চালা ঘুমাবাও না দা পই মোবাইলডাল বাজে থাকবি ঘুমটি হোপা ক্ষতি কৰি দিয়া মোৰ ও ইটা মই তোর ঘুমচি ক্ষতি করলো তই 12টা বাজাত উঠবি আর ভুলটো মোর ওই তোর লোক গিলাহানক চাগে রাতিপুৱা উঠে কামত গেছি আৰু তই এতে ঘুমাই একে থাক হেই এই বড় পই আৰু তোৰ লগত কোনোবাই বকি থাকে নিয়া যা কিবা করলেও হাকাল লাগবো ইচ্ছা মানে মোর কথার মূল্য নহয় আছে ওরা ও তোমাক মই পানী গিলাস আনবে কৈছিলো ইটাৰ লাগি নানা নাই কিয়া ঘৰখনত কাৰো গুৰুত্ব নহয় আছে এই মাক তুই এই চলি কিটাক এই লাই দি বেয়া কৰি ফেললাক কি হব ও তোমাক পানী আনবে কৈছো তুমি পানী আনবে না নহয় আজি আৰু এই আপিটো সেই একেই মাকত দৰে হৈছে কাম বন নাই এনাই ঘুমাই থাকবো মোবাইলটো চাই থাকবো এই মানটোক ধৰিব শান্তি নহছি তে সাদি তে পানী খালি দি খোৱা তে বলা আৰু কাপোৰ ঘুমোৱা। কান দি পানী গিলাসো নিজে লৈ খাবা নৰে ভাল হব চলি মাকেই হে আৰু চলি ভাল হব তেন্তে সময়ৰ মূল্য বুজি নাপে কেতিয়াবাই ক'লো পানী আনবাৰ কাৰণে পানী আহিব নাই পানী ল তোমাক কেইটাই কৈছিলো মই পানী আনবাৰ কাৰণে হা পানী অহা নাই ইচ্ছাহে পানী দিছ মোৰ এখন ঘৰত একো গুৰুত্ব নহয় আছে মই মৰলি চাম নহয় তনা কেনেকে চল মই কিবা ঘৰত এনা থাকা বুলি ভাবছি নেকি ৰাতিপুৱাৰ পৰা কেনাম কাম থাকে ঘৰ হাৰা চতাল হাৰা বিছনা পেৰা হেগলা কাম কি আপনি কৰে ইচ্ছা সেইগিলান কাম ময়ে কৰিব লাগিব তনাক আৰ্য আনি দিব লাগিব আৰু ঘৰৰ কাম গিলাখান ময়ে কৰিব লাগিব এই আপিটোক উঠাই দিয়াকে ঘৰৰ কাম কাজ গিলাখান অলপ শিকাই দিয়া নহলে বিয়া দিলি এই সৌৰাক তোৰ ঘৰৰ পৰা খেদা খাব উঠাই দিয়াকে চব মাকত ধৰি হৈছে এইগিলাখান এই মহাৰাণী ইটাক লাগি তাইৰ উঠফাৰ নাই ঐ বাইপেৰে হয় গালি পাৰি আছে মোক ইটাক লাগি তাইৰ উঠফাৰ নাই তন্দৰ ধৰি মই গালি হপা খাই থাকিব লাগে ঐ উঠা কিয়া ইমান ধুনীয়া এটা সপোন দেখিছিলো ৰচোন এই দিনটো পেৰবেলা সপোন দেখি আছে তাই বাইপাকে হয় মোক গালি পাৰি আছে ঐ উঠ কেনাই নকৰা শান্তিত ঘুমাবাও নেদে শান্তিত ঘুমাবি দে এতিয়া তাড়াতাড়ি মুখ চুখ ধুই কাম কৰিব লাগে উঠিয়া নাইডালৰো যে আৰু কি হব ধুনীয়াকে সপোনটো দেখিছিলো চব নষ্ট কৰি দিলা আৰু দেখো ৰ এই দেউতাডালৰ পুৱাই উঠাৰ পৰা খালি গালি আৰু এই মোবাইলটো এই পেঞ্চনটো যদি নাপলাক হয় কিবা কৰি খালাক হয় আৰু কেনেকৈ গালি পাত থাকে মই কিবা কামৰ কাৰণে চেষ্টা কৰা নাই নেকি আকৌ খালি গালি পাত থাকবো হেই এনেকৈ আৰু পাৰি নেকি মাই এই গামোচাখন দিছোন মাই ক'ত গেলি গামছাখানটো নিজেও লৈ মুখখন মুচৰা পৰা চব মই জেগাত ধৰিব লাগিব মোৰ লও কিয়া তই গামচাখনো দিবা নোৱাৰা নেকি চব মই জেগাত ধৰিব লাগিব ৰ মই নহ'লে যে কি কৰি খাবি কতে বিছনাখানো যি এই আপিটো পাৰবে নৰে কিমান ডাঙৰ দিছি মই চব কৰি দিব লাগিব
মোৰ বিৰাট ভং লাগছে হাত লাগে তন্দ হা নিজৰ বিছনাখনতো নিজে পাৰি ল'ব পাৰা এ মাই এইগিলা বিছনা চিছনা পিছত পাৰবি যাচোন আগতে মোক ভাত দি গেৰিব পাৰে কিয়া ভাতকেইটাতো তই নিজেও সাজি খাব পাৰা এ মাই নহয় তই পাৰি দিলে খাইহে ভাল লাগে যাচোন ভাত দিতে দি খাই উঠবি দেৰিকে মই মানে দিবা এই বেড়ার গাছে গেছেও ভেঙে গেলে ওরকম পরি পরি লয়ে গেছি কি করা যায় কি চাইছে হেৰি চাওঁতে চাওঁতে বেড়াখনৰ গাঁঠিকেইটা নহাই হ'ল কিবা যদি বতাহ বা ধুমুহা আহে ঘৰটো ভাঙিয়ে যাব নেকি মই দেখোন আপোনাক অতদিনে কৈ আছিলো টিংকিখন দেখ গাঁঠিকেইটা দেখ আজিয়ে দেখ নহলি আজি নালগে নেকি হেৰি কালি মানে দিম দা আজি কিবা আজি নালগে দা মন চনো নাই আজি আজি দিম কালি দিম কৰোতে কৰোতে 3 মাহ পাৰ হ'ল কেইনা দিব আৰু দিম দা আজি নহ'লেও কালি হ'লেও দিম মুঠৰ ওপৰত এই এসপ্তাহৰ ভিতৰত মই দিম দা এই গোটেইখিনি মই কাম কৰি দিম আপোনাৰ এসপ্তাহ আপোনাক কতকে নকওঁ ভাই কামখিনি কৰিম বুলি কৈছো কৰিম আৰু অলপতো সময় লাগব ঐ চলি ক'ত গৈছিলি তই ইবাগে ঐ তই উঠি বাৰ তাত মাৰে ভাতকেইটা বনাই দিব সেইকেইটা খাই ক'ত যা দিনটো ঠিক নাই হা ঐ ক'ত ঘূৰি থাকানো ধুনীয়া চলি মই খাই কামত লাগছি তইতো কিবা কাম ধান্দা কৰিব পাৰা এনেকে বেকাৰ থাকিলে হ'ব কি কাম কৰোঁ তয়ে কচোন কি কাম কৰিব লাগে মই ক'ব লাগব ইমান ডাঙৰ দীঘল হৈছে সেই কাম কি কৰিব লাগে সেইখিনিও তই বুজি নাপা কাম কৰোঁ দে ব্ৰইলাৰৰ ফাৰ্ম এখনে খুলো দে তই পইচা দি মোক কি ব্ৰইলাৰৰ ফাৰ্ম খুলিব খুজিছা ঐ এইগিলান ব্ৰইলাৰৰ ফাৰ্ম খোলা এইগিলান বাদ দি একো লাভ নহয় ঐ কিবা বেলেগ ভাব বেলেগে এইগিলাখান ব্ৰইলাৰ ফাৰ্ম খুলি বাদ দে কেইদিনমানৰ পিছতে ঐ বেলেগ ভাব হয় নেকি তে দোকান এখনে দেও দে বাপা এই দোকান দিলে মানুহ খাই বাকী চাকি খাই বাকী নেদে দোকান মাৰা যাব সেইগিলা নাখা বাদ দি তই তে গাড়ী এখানে কিনি দিছে কেনে গুৱাহাটীত যে ভাড়া মাত থাকিব পাৰিম কি গাড়ী চলাবি তই হা ঐ এই দুনিয়াৰ যেন ৰাস্তা ঘাটে এক্সিডেণ্ট হৈছে এইগিলাখান গম পা নাপা বাপা এইগিলান নালগে তই মোৰ এটাই চলি আৰে তে কি কাম কৰোঁ মই এফালে ফাৰ্ম খুলিব নেদা গাড়ী চলবা নেদা দোকান দিব নেদা তে কৰোঁ কি দে তই কওঁ কি কৰিব লাগে কি কাম কৰা তোক এতিয়া মই কি কাম কৰিব যাওঁ তোৰ লগত কি কাম মিলে ঐ কি ভাবি আছা দে কওঁ তাড়াতাড়ি তোৰ মতেই কৰিম দে মই পিছত কম দে মনত পৰিলে মই কম দে তোৰ লগত মই মিলা চাই কাম দিম হা দে মই আহো ৰ কি হব এইটো ৰাস্তাহে পাই বেলেগ ৰাস্তা দি আহিব নৰে এই ৰাস্তাটো জানা বেয়া কৰি ফেললাক এই বৰষুণ একজাক দিলি কি যেন হব এই ৰাস্তাটো মূৰতে শান্তি কতই নাই মাইনা ক'ত গৈছিলি তই মই ৰিম্পিতে দিছিলো এটা কাম কৰচোন মোৰ বৰ পিয়া লাগছে চাহ কাপোৰ কাপ বনাগে যা মই নৰো মাই কবি তই এটা কাম কৰিবা নৰে হা এই গলটো ৰাতিপুৱাৰ পৰা শুকাই আছে চাহ একাপ দিলিনো তাৰ কি যায় খালি দিনটো ঘূট টিপব
তুমি এটা কাম কৰাচোন, মই এতিয়া গা ধুবা যাওঁ। তুমি এই গৰম পানী অলপ আৰু এইয়া গামচাখন এই বাথৰুমত থৈ আহা। হ'ব দিয়ক। ঠিক আছে দিয়া, পিছে তুমি দেৰি নকৰিবা, দিবা মোক সোনকালে। অ' ভাই, এই মোৰ মোজাযোৰ বিচৰি দিচোন, মই দেখোন বিচৰি পোৱা নাই। হ'ব যা, মই বোলে দি আছো যা। তাড়াতাড়ি দি, মই এক জেগাত যাব লাগে। হা চশমা ঘূৰাতে ঘূৰাতে মাথাটো গেছি। এই যে দেখোন তোৰ মূৰৰ ওপৰত চশমা। হা এন্দক চব জগাল ধৰাতে ধৰাতে গাধা হৈ গেছি। কি কৰি যে খাব নহয়। হেল্ল' গাইজ, ৱেলকাম টু মাই ভ্লগ। এয়া মই আজি মোৰ প্ৰথম ভ্লগটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু মই আপোনালোকক আজি দেখাব খোজোঁ আমাৰ প্ৰথম ঘৰটো, আমাৰ ঘৰৰ টুৰটো কৰিম ফাৰ্ষ্ট। এয়া চাব পাৰে, এইটো আমাৰ গলি ঘৰ। এইফালে চাওক, এইফালে চাওক, এইবিলাক ঘৰ আছে। এইটো আমাৰ ফিল্টাৰ, এইখন আমাৰ চোতাল। এয়া চাব পাৰে, ইয়াত আমাৰ ফাদাৰে খেতি কৰিছে। এয়া চাওক, মই আপোনালোকক আমাৰ ঘৰটো দেখালোঁ, এইগিলা দেখালোঁ, খেতি দেখালোঁ। এতিয়া গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আহিম সদায়। এতিয়া ধন্যবাদ। ঐ, তই মোৰ মোবাইলটো আনি কি কৰিছে এইগিলাখান? আজিৰ পৰাই মই ভ্লগ বনাম, তোৰ সেইগিলা কামক মই আৰু আশা কৰি নাথাকোঁ। ঐ, কি ব্লগ বনাও হা? এই ব্লগ চব কৰি কোনো এইগিলান খাবা নৰে। এই মোবাইলটো দি মোক, মই পেহীহঁতৰ ঘৰত যাওঁ। তোৰ খালি চব নৰা আৰু নৰা। ফাৰ্ম খুলিব খুজিলো, সেইও নৰা। হা, দোকান দিব খুজিলো, তাতে বোলে লছ হ'ব বা কি হ'ব। তাৰপিছত গাড়ী ল'ব খুজিলো, এক্সিডেণ্ট হ'ব। এতিয়া মই কৰোঁ কি? তই দেখোন মোক কিবা কৰিব দিম বুলি খুজিছিলি, কি হ'ল এতিয়া তোৰ? এতিয়া মই মোৰ নিজৰ কিবা এটা আৰম্ভ কৰিব খুজিছো, সেইটোতো তোৰ বাধা। ঐ, ইমান ডাঙৰ কথা নকবি মোক। পেহীহঁতৰ ঘৰত যাব লাগে, মোবাইলটো দি মোক। নেযাওঁ মই মোবাইল। তোৰ ইমান ঘূৰি থাকিব লাগে, তোৰ আৰু বেলেগ কাম বন নাই। হা, ঘৰত কিমান কাম আছে। এই ঘৰটো অতদিনে এটি পৰি আছে, টিংখেন দিব পৰা নাই। মায়ে কৈ ভাগৰি গেল, সেইখিনিওতো কৰিব পাৰা। বেলেগ কাম বনটো নাই তোৰ, খালি বকপে জানা আৰু মোবাইলটো চাই থাকিব জানা ইয়াতে দিনভৰ। ঐ, তই ইমান সৰু হৈ মোৰ ওপৰত তই দাদাগিৰি কৰিছা হা? মোক তই ডাঙৰ কথা শুনাইছা? কথা ভালকে কবি তই। কি কথা ক'ব লাগে হা? চাকৰিটো নাথাকিলে কি হ'ল আকৌ তোৰ? গম পাইছিলো নহয়, 4th গ্ৰেডৰ চাকৰিত তই কি কৰি আছিলি? খালি বহাই মন আছিল তোৰ। এতিয়া ৰিটায়াৰ হৈছিতো, পইচাখিনি পাইছা, তথাপিও পইচাখিনি পোৱা তই ঘৰটো বনাব পৰা নাই, আকৌ কাম কৰিব পৰা নাই। মই পইচা খুজিলোতো তই দিবা নোৱাৰা। এতিয়া মই কি কৰিব লাগে? ঐ, ইমান ডাঙৰ কথা নকবি। মোৰ দিনততো মই 4th গ্ৰেডৰ চাকৰিটো কৰিছিলোৱে। তই এতিয়া ঘৰত বহি কি কৰি আছা হা? এনেকে বহি খাবি তই? তই মোৰে আৰ্জন খাইছা। ইয়াক খুৱাইছা যে খুৱাইছা, গোটেই পইচা অপা খোপৰাৰ তলত সোমাই থৈ দিছা। নিবি যে মৰাৰ দিনে লৈ যাবি গোটেই পইচা অপা। তই ইমান ডাঙৰ কথা কলি মোক হা? আৰে নকে কি কৰিম? মই জন্মৰ পৰাই দেখি আহি আছো, তই আমাৰ কাৰণে কিমান কৰিছা। তই মোক ইমান ডাঙৰ কথা কৈছা। তই বাপেৰে এনেকে ক'ব পৰা হৈছা? তই ঘৰৰ পৰা ওলাই যাবি তই ঘৰৰ পৰা। মোৰ কি কৰবা ধৰছি এগলা? মোৰ চাকৰিক ধৰি কথা ক'ব পৰা হ'ল। মই বোলে চাকৰি কৰিব যাই ঘুমাইহে থাকো তাতে। কিনো বয়া কথাটো কৈছে সি। চাকৰিত যি কৰিছিল এতিয়াতো ঘুমে বহিয়ে খাই আছে না। সি কিবা এটা ষ্টাৰ্ট কৰবা খুজিছে, তাকতো কৰবা দেক। কিবা অলপ সহায় কৰক আপুনি। নৰে দে মাই, এইগিলা মানুহ সহায় কৰিব নৰে। আপুনি মোক এটা কথা কওকচোন, আপুনি পইচাখিনি জমা থৈ কি কৰবা খুজিছে? এই চলটোক আপুনি চৰকাৰী স্কুলত পঢ়ালাক, এটা টিউচন নেদলাক, সেনকে চলটো পাছ কৰলাক। হা, এতিয়া সি কিবা এটা ষ্টাৰ্ট কৰবা খুজিছে, তাতো আপুনি বাধা দে। অলপমান তাক টকা পইচা দি সহায় কৰকচোন। আপুনি জিংকে কটালাক, সেই বুলি ইয়াৰ জীৱনটো মই আপোনাৰ দৰে হবা দিবা নোৱাৰো না। কি মোৰ দৰে জীৱন? ইনো কি ভুল করছি? আপনার দেখি দেখিয়ে দুটা চলি এলেহুয়া হয়ে গেছি।
দেউতা দি মোক দি মই খান্দো দে হেৰিয়ে বাবা মই এটা কথা ভাবছো এই মোৰ 5 লাখ টকা এটা জমা আছে তোক তাৰে যি পইচা লাগে লবি তই কিবা এটা বিজনেছ নিজৰ মতে আৰম্ভ কৰ হ'ব দে দেউতা